কেতিয়াবা লক্ষ্যলৈ গৈ পাবলৈ হ'লে অলপ জীৱনটোক বুজিব লাগে, কাৰণ লক্ষ্য পালেই সুখ নাহে। যদি যাত্ৰাটোক বুজি অনুভৱ কৰি আগবাঢ়োঁ, তেতিয়াহে লক্ষ্য পালেও এই পথটো সুন্দৰ লাগে। জয় আই অসম। আজি মই ওলাইছোঁ এটা নতুন ৰেল যাত্ৰাত। গুৱাহাটী কামাখ্যাৰ পৰা জগন্নাথপুৰীলৈ। এই যাত্ৰা কেৱল এটা গন্তব্যলৈ নহয়, এইটো এটা অনুভৱ। ৰেল লাইনৰ কাষে কাষে দেখা সৰু সৰু সপোন, ষ্টেচনত হাঁহি আৰু বাটতে লগ পোৱা নতুন নতুন কাহিনী। পথটো দীঘল হ'ব পাৰে, কিন্তু মোৰ মনত আছে এক শান্তি, কাৰণ মই জানো এই যাত্ৰা বৰিং নহয়, এই যাত্ৰা হ'ব এক সুন্দৰ স্মৃতি। বৰ্তমান পালোহি গুৱাহাটী ষ্টেচন আৰু আমি এতিয়া গৈ আছোঁ কামাখ্যা ষ্টেচনৰ দিশে, কাৰণ আমাৰ জগন্নাথপুৰী যাত্ৰাৰ ৰেল কামাখ্যা ষ্টেচনৰ পৰা হ'ব। সেয়ে আমি আগবাঢ়িছোঁ আৰু বঙাইগাঁও যি ট্ৰেইন আছে সেই ট্ৰেইনৰ জৰিয়তে আমি কামাখ্যা ষ্টেচনলৈ যাম, কাৰণ লাগেজ বহুতখিনি আছে। সেয়ে আমি ট্ৰেইনেৰে আগবাঢ়ি যাম। আৰু ব'লক আজি ভিডিঅ'টো আগবাঢ়ি যাওঁ, আহক। অসমৰ সেউজীয়া মাটিৰ পৰা আৰম্ভ কৰি উৰিষ্যাৰ নীল সাগৰৰ পাৰলৈ এই দীঘলীয়া পথছোৱাত আমাক লৈ যায় ভক্তিৰ এক মহান কেন্দ্ৰলৈ। প্ৰতিটো ষ্টেচনত, প্ৰতিটো ৰাস্তাই কৈ যে ভগৱান জগন্নাথে তোমাক মাতিছে। বৰ্তমান আমি পালোহি কামাখ্যা ষ্টেচন। এটা সুন্দৰ পৰিৱেশ আৰু মনটো শান্তি, সঁচাই বহুত ভাল লাগিছে। আৰু আমাৰ এই যাত্ৰাৰ আৰম্ভণি ইয়াৰ পৰা হ'ব, এই বহুতখিনি ভাল লাগিছে। ৰাতি ঠিক 8 বজাৰ সময়। কামাখ্যা ষ্টেচনৰ দিনটো কোলাহল এতিয়া ধীৰে ধীৰে স্তব্ধ হৈছে। এই সময়ত ৰেল ধৰাৰ অনুভৱ অন্য সকলো সময়তকৈ বেলেগ, কাৰণ এই যাত্ৰাই মোক লৈ যাব ভাৰতৰ 4 ধামৰ অন্যতম জগন্নাথপুৰীলৈ। ৰেলখন আহি পোৱাৰ লগে লগে ষ্টেচনৰ কোলাহলৰ মাজতো মোৰ মনটো স্তব্ধ হৈ পৰে। এইখন কেৱল এখন ৰেল নহয়, এইখন মোৰ বিশ্বাসৰ বাহন। তয়া আমাৰ দুদিনৰ আসন। কি ক'ব মহোদয়া? লাগি লাগি কৰি আৰু মেডাম নমস্কাৰ। কেনেকুৱা লাগিছে? নমস্কাৰ। নমস্কাৰহে দিলে। এইফালে খুৰী কি ক'ব? এইফালে মেডামজি কি ক'ব? খুৰা কি ক'ব? ভাল লাগিছে? ডবাৰ ভিতৰত বহি খিৰিকীৰ বাহিৰে দৌৰি থকা দৃশ্যবোৰ চাই মই ভাবোঁ, ভাৰত কিমান ডাঙৰ, কিমান বৈচিত্ৰ্যময়। দিনটো লাহে লাহে সন্ধিয়ালৈ ঢলিয়াই যায়। ৰেলৰ শব্দ, চকাৰ চন্দ্ৰ মোৰ মনটোক এটা তালত বান্ধি পেলায়। ৰাতিৰ আন্ধাৰত মই মনটোতে জপোঁ, জয় জগন্নাথ, জয় জগন্নাথ। ৰাতিৰ এই যাত্ৰাত মানুহৰ কথা কম হয়, কিন্তু অনুভৱৰ শব্দ বেছি হয়। কিছুমান সহযাত্ৰী শুই পৰে, কিছুমান খিৰিকীলৈ চাই থাকে। মই তেওঁলোকৰ মাজতে নিজক বিচাৰি পাওঁ। ৰেলৰ ভিতৰৰ মৃদুৰ পোহৰ, দূৰত কেতিয়াবা কাহৱালাৰ মাত, এই সকলোবোৰ মিলি এটা স্মৃতি হৈ ৰয়।
ৰাতিৰ মানে কেৱল অন্ধকাৰ নহয়, এই অন্ধকাৰতেই মনটো অধিক স্পষ্ট হয়। ভগৱান জগন্নাথ নামটো এই সময়ত অধিক গভীৰলৈ অনুভৱ হয়। এই ৰাতিৰ ৰেলখনে মোক কেৱল গন্তব্যলৈ লৈ নাযায়, ই মোক লৈ যায় নিজৰ ভিতৰলৈ। পুৱা উঠি কুঁৱলী ফাকেৰে সূৰ্যৰ পোহৰ, কি এটা সুন্দৰ দৃশ্য। জগন্নাথ পুৰী যাত্ৰা এয়া এক যাত্ৰা নহয়, ই হৈছে এক অনুভৱ। ছ'চিয়েল মিডিয়াত দেখি থকা ঠাই আৰু প্ৰাকৃতিক দৃশ্য, চিনাকি পথেৰে কিন্তু অচিনাকি ঠাই, এই যাত্ৰা সেয়াই এক অনুভৱ। সৰিয়হৰ মাজে মাজে প্ৰকৃতিৰ মনোমোহা দৃশ্যবোৰে এই যাত্ৰাক এক নতুন অনুভৱ। গুড মৰ্ণিং গাইছ, এটা নতুন ভিডিঅ'তে ক'ব দিছোঁ আৰু ক'ব গ'লে আজিৰ দ্বিতীয়টো দিন। বৰ্তমান এতিয়া পালোহি মালদা টাউন, হয় মালদা টাউন পালোহি। সময় হৈছে ৰাতিপুৱা 7:26 আৰু মোৰ বেগত আপোনালোকে দেখা পাইছে মালদা টাউন যি ষ্টেচন, এই ষ্টেচনৰ দৃশ্য। ৰাতিপুৱা পুৰা ঠাণ্ডা লাগি আছে আৰু ৰাতি ক'ব গ'লে এই ট্ৰেইনতে যাত্ৰা কৰিলোঁ আৰু বৰ্তমান আমি গৈ আছোঁ আৰু আজি গোটেই দিনটো আমি ট্ৰেইনতে যাত্ৰা কৰিম। সঁচা কথা ক'ব গ'লে আপুনি যদি কেতিয়াবা দূৰণিত ঘূৰিবলৈ যায় তেন্তে ৰেলেৰে যাত্ৰা কৰিব, কাৰণ এই ৰেলৰ যাত্ৰাত এটা নতুন অনুভৱ আৰু আপোনাৰ মনত নতুন নতুন কথাৰ সৃষ্টি কৰিব। যদি আপুনি ব্লগাৰ হয় বা ছ'চিয়েল মিডিয়াৰ লগত জড়িত তেন্তে আপুনি আপোনাৰ লগত এখন ডায়েৰী নিশ্চয় লৈ আনিব, কাৰণ যাত্ৰাত আপোনাৰ লগত এটা পিছত এটা ঘটনাৰ প্ৰভাৱ হ'ব। সেই সকলোবোৰ আপুনি ডায়েৰীত যদি লিখি যায় তেন্তে চাবচোন আপোনাৰ ব্লগৰে হওক ছ'চিয়েল মিডিয়াৰ কণ্টেণ্টত সহায় কৰিব। সঁচা কথা ক'বলৈ গ'লে এই ডায়েৰীত লিখা সকলোবোৰে মোৰ স্মৃতি হিচাপে ৰৈ যাব। আজি এই যাত্ৰাত মই শোৱাৰ পৰা উঠাৰ পৰা এটাৰ পিছত এটা বেলেগ অনুভৱ কৰিছোঁ। ট্ৰেইনত পানীৰ পৰা ধৰি খোৱা সকলোবোৰ সুবিধা পাই যাব। এই যাত্ৰাই আমি হাঁহি হাঁহি ধেমালিয়ে কটাইছোঁ। চাহৱালাই চাহ বুলি, কফিৱালাই কফি বুলি আৰু খানাৰ অৰ্ডাৰো লৈ গৈছে। সঁচাই ট্ৰেইনৰ যাত্ৰাত আপোনালোকে এটা নতুন নতুন অনুভৱ লগতে গন্তব্যলৈ যোৱা কিছু সময়ৰ ঘটনা আপোনাৰ স্মৃতি হিচাপে ৰৈ যাব আৰু কম খৰচতে আপোনালোকে নতুন নতুন ঠাই, নতুন নতুন যাত্ৰাৰ অনুভৱো পাই যাব। সেয়ে আপোনালোকে যদি ক'ৰবাত যায় ট্ৰেইনেৰে যাত্ৰা কৰিব, কাৰণ কম খৰচতে বহুতখিনি ঠাই, বহুত সুবিধা আপোনালোকে অনুভৱ কৰিব পাৰিব। গিভাৱে বহুতে বিচাৰি আছিলে গিভাৱে হয় আৰু মই লৈ আহিলোঁ আপোনালোকৰ বাবে এটা গিভাৱে হয় আৰু এয়া হৈছে ব্লুটুথ, হয় এইটোৱে আপোনালোকে লাভ কৰিব পাৰিব। হয় তাৰ বাবে আপোনালোকে মোৰ এই জগন্নাথ পুৰী চিৰিজটোত আপোনালোকে প্ৰতিটো ভিডিঅ'তে কমেণ্ট কৰক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি ৰাখক। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে যিজনে ব্যক্তি জিকিব তেওঁ লাভ কৰিব পাৰিব এই ব্লুটুথটো। সেয়ে আপোনালোকে শ্বেয়াৰ কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই জগন্নাথ চিৰিৰ লাষ্ট শেষৰটো ভিডিঅ'ত মই উইনাৰজনৰ নাম ঘোষণা কৰিম। ট্যাংরা তবু কাটুনে যায়, মাগুর মাছে গাছ কাটায়। ট্যাংরা তবু কাটুনে যায়, মাগুর মাছে গাছ কাটায়। আবার শিঙি মাছে মারছে কাটা, পরানে যায় মাছ ধরেছ বংশী দিয়া, ও গুরুজি মাছ ধরেছ বংশী দিয়া।
মাছে কাদা খায় পুঁটি মাছের পরাণ যায় সাদা মাছে কাদা খায় পুঁটি মাছের পরাণ যায় আবার বৃষ্টি হলে কই মাছটা চলে ডাঙা দিয়া রে কি মাছ ধরেছ বংশী দিয়া ও গুরুজি কি মাছ ধরেছ বংশী দিয়া চাহৰ গৰম সোৱাদ আৰু ৰেলৰ গতি এই দুয়োটাই যাত্ৰাৰ আনন্দ বঢ়াই তোলে। খেতিপথাৰৰ নদী সৰু সৰু গাঁও এটা এটাকৈ পিছলৈ হেৰাই যায়। প্ৰতিটো দৃশ্যই যেন মোক কিবা এটা কৈ যাব খোজে। ভাষা সলনি হয়, ষ্টেচনৰ নাম ফলক সলনি হয়, কিন্তু মোৰ মনৰ ভিতৰত এটাই নাম, জয় জগন্নাথ। এয়া কি চলি আছে? এয়া আপোনালোকে কি কৰি আছে? এই বেয়া আছে, বেয়া আছে। জিকিলে এখন বিস্কুট আমাৰ মুখ নেদেখুৱাব আমি যাবলৈ নাই বিস্কুটৰ বিনিময়ত খেলি আছো এইবিলাক কি হৈছে? এইবিলাক কি জিকিলে বিস্কুট জিকিলা বিস্কুট কাৰণে ইমান মাথা মাৰি আছে পৰা নাই এখন বিস্কুটৰ কাৰণে। ক'ব গ'লে ৰাতি কালি ইয়াতে টোপনি নিন আহৰণ কৰিছিলোঁ ইয়াতে, আৰু এতিয়া আমাৰ ইয়াত তলৰ দেখা পাইছে এইফালে মোবাইলত ব্যস্ত চশমা বাই, এইফালে তাচ, আৰু ইয়াত খাদ্য খোৱাত ব্যস্ত। ইয়াত পাপৰ ইয়াত দেখা পাইছে তলৰ দৃশ্য। নাই মই লৈছোঁ, আৰু এইফালে মই এনেকুৱা লাগিছে গাইছ, অলপ হিৰো লাগিছে। ক'ব গ'লে ভাল লাগিছে এই যাত্ৰাটো কৰি। আপোনালোকক আজি এই ভিডিঅ'ত ক'ব গ'লে ট্ৰেইনত যি মানে যাত্ৰা কৰি যিটো অনুভৱ হয়, সেই অনুভৱটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু তাৰ মাজত আপোনালোকক কিছু কমেডিও দৃশ্যও দেখাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকৰ ভিডিঅ'টো অলপ ৰোমান্টিক পায়। বাকী দৃশ্য দেখাই আছোঁ, চাই থাকক ভিডিঅ'। তো বৰ্তমান মই ওপৰত বহি আছোঁ, দেখা পাইছে। মোৰ ক'ব গ'লে চিট হৈছে ইয়াত, ঠিক আছে, মানে ইয়াত ৰাতি শোৱা হৈছে। এইফালে সেইখিনিত তলত মাহঁত শুইছে, এফালে আছে। তো এইফালে এইটো ঠাইত খালী হয়, তো বৰ্তমান সেইকাৰণে ইয়াতে আহি দিনত বহি আছোঁ, কাৰণ তলততো জেগা নাইকিয়া বহি আছে ধুনীয়াকৈ। মই সেইকাৰণে ইয়াতে আহি অলপমান টোপনি ল'ম, নিদ্ৰা ল'ম। বাকী আপোনালোকক চিনেমেটিক ভিউ অলপ দেখালোঁ, লগতে অলপমান আজি যি ট্ৰেইনৰ যাত্ৰাৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো অনুভৱ কেনেকুৱা হয় ট্ৰেইনত যাত্ৰা কৰি, সেই অনুভৱ এই দৃশ্যত আপোনালোকে দেখা পাই আছে। বাকী দৃশ্য এনেকৈ দেখা পাই থাকিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আহি থকা দিনত আৰু মজা ভিডিঅ' আহি আছে, আৰু এইটো হৈছে এপিছ'ড 2। তো এপিছ'ড 3ত আৰু মজা হ'ব, তো তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। ওকে, বৰ্তমান ক'ব গ'লে আহি পালোহি আন্দাল, হয় আন্দাল পালোহি, আৰু ইয়াতে ট্ৰেইনখন অলপ টাইম ৰখাইছে। আমাৰ বেকত দেখা পাইছে ইয়াত ট্ৰেইন। তো ক'ব গ'লে আজি যি যাত্ৰা আছিলে, সেই যাত্ৰা দ্বিতীয়টো দিন হয়, দ্বিতীয়টো দিনৰ দৃশ্য আপোনালোকে দেখা পাইছে। ভাল লাগিছে ইয়াত আহি। কামাখ্যা পুৰী ৰেল, সেই ৰেল আছে। আৰু কেনেকুৱা লাগিছে? বহুত সুন্দৰ ন, মানে এটা পৰিৱেশ ভাল লাগিছে। আচ্ছা, তো এনেধৰণে আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে ট্ৰেইনৰ যি যাত্ৰা, সেই যাত্ৰাৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰি আছোঁ, আৰু ছাপোৰ্ট কৰিব, লাইক মাৰক। বাকী দৃশ্য খাই ৰাতি আকৌ নামি আহে। এই ৰাতিটি মই বুজি পাওঁ, গন্তব্যতকৈ যাত্ৰাই কেতিয়াবা অধিক গুৰুত্বপূৰ্ণ। আৰু ক'ব গ'লে বৰ্তমান পালোহি এতিয়া ভুৱনেশ্বৰ, হয় ভুৱনেশ্বৰ পালোহি।
এক্সাইটমেণ্ট লাগি আছে গাইজ, এক্সাইটমেণ্ট ধামাকা লাগি আছে। আৰু ক'ব গ'লে যিটো ফিল পাই আছোঁ ন এতিয়া, ফিলিংছটো বেলেগ। আৰু সময়ো যে বৰ্তমান 3টা বাজিছে। ঠাণ্ডাটো এতিয়া অনুভৱ হৈছে কাৰণ বাহিৰত একদম পূৰা কুঁৱলী হৈ আছে। আৰু যদি বাহিৰত চাই পোহৰ একদম মানে মই যে মানে দিনত থাকিছোঁ এনেকুৱা এটা অনুভৱ হৈছে কাৰণ পূৰা লাইট জ্বলি আছে। কিন্তু এতিয়া ৰাতি হয়, নিশা 3টা বাজি আছে। 3টা বজাৰ সময় ভাল লাগিছে। এতিয়া ভূৱনেশ্বৰ পালোহি আৰু 10-15 মিনিটত পাই যাম জগন্নাথ পুৰী। আৰু তাৰপিছত বাকী দৃশ্য আপোনালোকক দেখাই দিম। আৰম্ভণি ক'ৰ পৰা কৰিম, শেষ ক'ত কৰিম ঠিকনা নাই। কিন্তু এই সময়, এই মুহূৰ্ত মোৰ জীৱনৰ এক গভীৰ ভাল লগা এটা দিন হিচাপে ৰৈ যাব। ৰাতিপুৱা ঠিক 4:40 আমাৰ ট্ৰেইনখন আহি ভগৱান জগন্নাথ পুৰী নগৰী পালেহি। আৰু কি সুন্দৰ পৰিৱেশ। गाड़ी संख्या A812 पूरी फाइनली जिससे रवाना होने का पूरी। समय ओ भाई 35 मिनट। प्लेटफॉर्म क्रमांक 1 से रवाना एक्साइटमेंट गाइस। ट्रेन नंबर 1 ओह। 1 2 3 4 ओ भाई কিমান দিনৰ আগত যিটো প্লেন কৰিছিলোঁ আৰু বেকত দেখা পাইছে পুৰী এনাউন্সমেণ্টো কৰি আছে। মানুহবিলাক নামিছে। আৰু আমাৰ গোটেইখিনি বস্তু নমাওঁগৈ ভালকৈ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। কিন্তু এক্সাইটমেণ্টত মই নামি গৈ আপোনালোকক অলপ চলপ দেখাইছোঁ। ফিলিংছ সঁচাই বহুত বেলেগ এটা অনুভৱ কৰিছোঁ, দেখাইছোঁ বাকী। ৰাণী উঠিলে? টোপনি ভাঙিল নে? পূৰণ হ'ল নে? হ'ল। আৰু আমাৰ গাড়ী এয়া, আৰু এইফালে আমাৰ লাগেজ ল'লোঁ আৰু কণ্ঠত যাৰ দৰ্শন কৰিবলৈ আহিছিলোঁ। এয়া জগন্নাথ পুৰী, জগন্নাথ ধাম। গাইজ এক্সাইটমেণ্ট বেলেগ। আৰু এয়া